নমস্কাৰ বন্ধু বান্ধৱীসকল 2024 বৰ্ষৰ বাবে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নতুন বাজেট মুকলি পাইছে। হয় বন্ধু বান্ধৱীসকল 1,30,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে। কেৱল এয়াই নহয়, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আপুনি লাভ কৰিব 1,30,000 টকা। এইখিনি টকাৰে কেনেকুৱাকৈ আপুনি ঘৰটো সম্পন্ন কৰিব, তাৰ লগতে আপোনালোকক 9,100 টকা দিয়া হ'ব আপোনালোকৰ MGNREGA জব কাৰ্ডত, যিখিনি দিয়া হ'ব আপোনাৰ মিস্ত্ৰী খৰচৰ টকা। বন্ধু বান্ধৱীসকলে যে মূল ভিডিঅ'খনত আপোনালোকক সম্পূৰ্ণকৈ জনাম যে আপুনি 1,30,000 টকাৰে কেনেকুৱাকৈ ঘৰটো বনাব, সম্পূৰ্ণকৈ জানি লওক ভিডিঅ'টোৰ জৰিয়তে। সম্পূৰ্ণকৈ বাজেটটো মুকলি কৰা হৈছে 2024 বৰ্ষৰ যিখন বাজেট অনুযায়ী কিন্তু আপোনাৰ ঘৰটো বনাব লাগিব। যদি আপোনালোকে নবনায় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ডাঙৰ বিপদ হ'ব, কিয়নো অৱশেষত কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এখন ডাঙৰ ঘোষণা কৰিছে, যদি আপুনি নিয়ম নমনাকৈ ঘৰটো বনায় তেনে ক্ষেত্ৰত আপুনি জেললৈ যাব পাৰে আৰু তাৰ বাবে এনেকুৱাকৈ ঘৰটো বনাব লাগিব। তলত একেবাৰে তলত আহিলে দেখা পাব ইয়াতে সম্পূৰ্ণকৈ আপোনালোকৰ ঘৰৰ ডিজাইনটো দি আছে, আপোনাৰ এনেকুৱাকৈ ঘৰটো বনাব লাগিব। ইয়াতে চাওক, আপুনি যেতিয়া ঘৰটো কমপ্লিট কৰাৰ পিছত আপোনাৰ ঘৰৰ ডিজাইনটো এনেকুৱাকৈ আহিব। চ' বন্ধু বান্ধৱীসকল, এতিয়া আপোনাৰ ঘৰৰ কামৰ বাবদ চাওক, ইয়াতে সম্পূৰ্ণকৈ দি আছে আপোনালোকৰ ঘৰটো কেনেকুৱাকৈ বনাব লাগিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ লগতে যিসকল ব্যক্তিয়ে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰ লাভ কৰিব, সেইসকল ব্যক্তিৰ ঘৰৰ ডিজাইনটো কিন্তু একেই হ'ব, লগতে একে চাইজৰে বনাব লাগিব। ইয়াতে চাওক সম্পূৰ্ণকৈ দি আছে আপোনালোকৰ কোন ঠাইত দৰ্জা দিব লাগিব, জাংলা দিব লাগিব, সম্পূৰ্ণখিনি কিন্তু ইয়াতে দিয়া। চাওক ইয়াতে ডোৰ, আপোনাৰ ঘৰত কেইটা ডোৰ ৰাখিব লাগিব। তাৰপিছত ইয়াতে চাওক, এইখন হ'ল আপোনালোকৰ কিচেন ৰুম। আপোনাৰ কিচেন ৰুমটো বনাবলৈ হ'লে 1.8 mm × 1.2 mm লৈকে কিন্তু বনাব লাগিব। তাৰপিছত দেখাব ইয়াতে ৰুম নম্বৰ 1, যিখন আপোনালোকৰ ৰুমটো হ'ব সেইখন হ'ল আপোনালোকৰ চাওক 2.9 mm × 3.7 mm। চ' এনেকুৱাকৈ কিন্তু আপোনালোকৰ ঘৰটো বনাব লাগিব। আপুনি ঘৰটো বনোৱাৰ সময়ত একেটা কিন্তু সম্পূৰ্ণকৈ চাই লওক। তাৰপিছত চাওক ইয়াতে বাৰাণ্ডাটো আপোনালোকৰ কিমানখিনি লাগে সেইখিনি কিন্তু প্ৰথমে চাওক, ইয়াতে যিখন আপোনালোকৰ ৰুমটো দি আছে ৰুম নম্বৰ 2, এইখন হ'ল আপোনালোকৰ 2 নম্বৰ ৰুম হ'ব 2.9 mm × 3.4 mm। এইখিনি বনোৱাৰ পিছত বাকী যিখিনি থাকিব সেইখিনি হ'ব আপোনাৰ বাৰাণ্ডা। চ' বন্ধু বান্ধৱীসকল, এতিয়া চাওক ইয়াতে আপোনালোকৰ কিমানকেইটা ডোৰ দিব লাগিব। চাওক ইয়াত আপোনালোকে এটা ডোৰ দিব, তাৰপিছত ইয়াত আপোনালোকে জাংলা লগাব লাগিব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকৰ জাংলাটো কিমানখিনিকৈ লগাব লাগিব চাওক ইয়াতে। চ' বন্ধু বান্ধৱীসকল, এতিয়া চাওক ঘৰৰ বাবদ আপোনালোকৰ কিমান টকা খৰচ, 1,30,000 টকা কিন্তু খৰচ হয়। তলত চাওক ইয়াতে এটা অপশ্যন দেখা পাইছে আপুনি পোষ্ট চাইজ। আপুনি যিখন পোষ্টটো দিব, পোষ্টৰ চাইজটো হ'ব লাগিব 23 cm × 23 cm আপ টু, এইখন হ'ল আপোনালোকৰ যিখন প্লেনৰ সেইখন। তাৰপিছত চাওক ইয়াতে 13 cm × 13 cm, এইখন এবভ হ'ব আপোনালোকৰ ফিয়াল 9 নচ। ইয়াতে আপোনালোকৰ কেনেকুৱাকৈ বনাব লাগিব সম্পূৰ্ণ ডিটেইলছ সহকাৰে দি আছে। এইটো ফৰ্মেটটো চাই কিন্তু আপুনি চৰকাৰী ঘৰটো বনাই ল'ব পাৰিব। তাৰপিছত চাওক ইয়াতে টাই বিম, আপোনালোকৰ যিখন টাই বিমটো দিব লাগিব চাইজটো হৈছে 23 cm × 20 cm। তাৰপিছত চাওক ইয়াতে আপোনালোকৰ যিখন লিংকটাৰ চাইজটো হ'ব 13 cm × 13 cm। চ' তাৰপিছত চাওক ইয়াতে সম্পূৰ্ণকৈ দি আছে আপুনি এইখন ডিজাইন অনুযায়ী কিন্তু আপুনি চৰকাৰী ঘৰটো বনাব লাগিব। তাৰপিছত ইয়াতে ডোৰ চাওক 0.90 mm × 1.98 mm, তাৰপিছত 2 নচ। তাৰপিছত চাওক ইয়াতে দৰ্জাৰ যিখন চাইজটো কিন্তু দি আছে 0.76 mm × 1.02 mm, তাৰপিছত 5 নচ হ'ব। তাৰপিছত চাওক ইয়াতে প্ৰিণ্ট ৱাল, আপোনাৰ যিখন ৱালৰ চাইজ এইখন হ'ল আপোনালোকৰ প্ৰিণ্ট ৱাল। চাওক এইটো হ'ল আপোনালোকৰ প্ৰিণ্ট ৱাল, আপোনালোকক সম্পূৰ্ণকৈ বাজেট দেখাই দিছোঁ। চাওক এইখন হ'ল আপোনালোকৰ প্ৰিণ্ট ৱাল। চ' প্ৰিণ্ট ৱালটো আপোনালোকৰ কেনেকুৱাকৈ দিব লাগিব চাওক, এইখন হ'ল আপোনালোকৰ প্ৰিণ্ট ৱাল। চ' এইটো কোৱা হয় প্ৰিণ্ট ৱাল। চ' প্ৰিণ্ট ৱালটো চাওক ইয়াতে সম্পূৰ্ণকৈ দি আছে 230 mm, থিকনেছ অফ 45 cm, হায়েষ্ট তাৰপিছত এবাউট গ্ৰাউণ্ড লেভেল। চ' আপোনাৰ গ্ৰাউণ্ড লেভেলৰ পৰা চাওক ইয়াতে দি আছে 45 cm হায়েষ্ট। চ' এইখন হ'ল আপোনালোকৰ হায়েষ্ট দিব লাগিব 45 cm। তাৰপিছত আকৌ ইয়াতে এবাভ গ্ৰাউণ্ড লেভেলৰ পৰা হ'ব লাগিব। চ' আপুনি যিখন তলৰ লেভেল হ'ল আপোনালোকৰ গ্ৰাউণ্ড লেভেল। চাওক এইখন হ'ল আপোনালোকৰ গ্ৰাউণ্ড লেভেল। এইখন গ্ৰাউণ্ড লেভেলৰ পৰাই আপোনালোকৰ যিখন প্ৰিণ্ট লেভেল হ'ব এইখন দিব লাগিব আপোনালোকৰ 45 cm। তাৰপিছত চাওক ইয়াতে ৱাল, আপোনালোকৰ ৱালটো দিব লাগিব। চাওক ইয়াতে দি আছে 112 mm থিক। চ' আপোনালোকৰ 112 mm থিংছ দিব লাগিব। তাৰপিছত দেখা পাইছে আপুনি ইয়াতে এটা অপশ্যন দেখা পাইছে, চাওক ইয়াতে ৱাল ইন, চাওক ইয়াত দি আছে 1:4 উইথ ব'থ ছাইড। আপোনালোকৰ ব'থ ছাইড হ'ল 4 ছাইডটো আপোনালোকে কেনেকুৱাকৈ দিব লাগিব 1:4 চাইজৰ কিন্তু দিব লাগিব। তাৰপিছত তলত চাওক ইয়াতে আপুনি এটা অপশ্যন দেখা পাইছে পোষ্টিং। চ' আপুনি যিখন সম্পূৰ্ণকৈ বনোৱাৰ পিছত ইয়াতে যিখন আপোনাৰ হায়েষ্ট, তাৰপিছত প্ৰিণ্ট লেভেল, চ' সকলোখিনি প্লাছ কৰা হ'ব। প্লাছ কৰাৰ পিছত 75 mm থিংছ ব্ৰিংক ৱাল ইন। তাৰপিছত চাওক ইয়াতে প্ৰপ 1:4 উইথ ব'থ ছাইড, আপোনালোকৰ সকলোখিনি ছাইড মিলোৱা হৈছে। তাৰপিছত ইয়াতে আপোনালোকৰ চাওক ৰুমৰ যিখন
হাইয়েষ্ট হ'ব সেইখন হ'ল আপোনালোকৰ চাওক 2.74 m। তাৰপিছত ফ্ল'য়িং আপোনালোকে যিখন ফ্ল'ৰটো হ'ব ফ্ল'ৰটো কেনেকুৱাকৈ বনাব লাগিব ইয়াতো সম্পূৰ্ণকৈ দিয়া আছে। চ' বন্ধু বান্ধৱীসকলে এইখন কিন্তু সম্পূৰ্ণকৈ ঘৰৰ যিখন বাজেট অনুযায়ী কিন্তু আপোনাৰ চৰকাৰী ঘৰটো বনাব লাগিব। চ' গোটেইখিনি মিলাই কিন্তু আপোনালোকৰ চৰকাৰী ঘৰটো এনেকুৱাকৈ হৈ যাব। চ' তাৰপিছত আপুনি তলত দেখা পাইছে ইয়াতে আপুনি অলপমান ওপৰত স্ক্ৰল কৰি দেখা পাব আপোনাৰ কোনটো কামৰ বাবদ কিমান টকা চৰকাৰে আপোনালোকক প্ৰদান কৰিব। প্ৰথমে চাওক দেখা পাইছে ইয়াতে কাৰ্পেণ্টাৰ। চ' যিসকলে কাঠমিস্ত্ৰী কাম কৰে তেওঁলোকক কাৰ্পেণ্টাৰ বুলি কোৱা হয়। চ' তেওঁলোকৰ বাবদ কিন্তু 6,300 টকা ধাৰ্য কৰা হৈছে আৰু দিনত ধৰা হৈছে আপোনালোকৰ চাওক ইয়াতে দি আছে 300 টকাকৈ। তাৰপিছত চাওক ইয়াতে আপোনালোকৰ স্কিল লেবাৰ। চ' এইখন আপোনালোকৰ লেবাৰৰ বাবদ চাওক 10,800 টকা কিন্তু 10,608 টকা কিন্তু ধৰা হৈছে। তাৰপিছত ইয়াতে আছে আনস্কিল্ড লেবাৰ। ইয়াতে কিন্তু কিমানজন লেবাৰ লাগিব সেয়া কিন্তু উল্লেখ কৰা আছে। 21জন লেবাৰ লাগিব আপোনালোকৰ কাঠমিস্ত্ৰী। তাৰপিছত যিখন আপোনাৰ ৰাজমিস্ত্ৰী লাগিব 150/50। চ' এইখিনি গোটেইখিনি মিলাই আপোনালোকৰ হয় চাওক ইয়াতে 26,008 টকা কিন্তু আপোনাক খৰচ পৰিব এইখিনি মিলাই। তাৰপিছত চাওক ওপৰত যিখন আপোনালোকৰ চিমেণ্ট ক্ৰয় কৰিব বালি ক্ৰয় কৰিব চ' ৰড ক্ৰয় কৰিব সকলোখিনি মিলাই কিন্তু ইয়াতে চাওক 1,13,000 টকা কিন্তু হৈ যায়। চ' বন্ধু বান্ধৱীসকল আগতে কিন্তু এই বস্তু চিমেণ্টৰ দাম আছিলে প্ৰায় 280 টকা। চ' চাওক ইয়াতে সম্পৰ্কে কিন্তু উল্লেখ কৰা আছে চাওক চিমেণ্ট 48 বেগছ আপোনালোকে কিন্তু 48 বেগ চিমেণ্টৰ প্ৰয়োজন হ'ব। চ' 48 বেগ চিমেণ্টৰ দাম ইয়াতে দি আছে 18,240 টকা। এতিয়াই কিন্তু চাওক ইয়াতে 380 টকাকৈ এই বেগ চিমেণ্টৰ দাম ধৰা হৈছে। চ' বন্ধু বান্ধৱীসকল আগৰ বাজেট হিচাপত যদি আপুনি চৰকাৰী ঘৰটো বনাবলৈ যায় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ বহু টকা ভৰিব লাগিব। কিয়নো এতিয়া যদি আপুনি এই বস্তাত চিমেণ্ট ক্ৰয় কৰিবলৈ যায় তেনে ক্ষেত্ৰত কিন্তু প্ৰায় আপোনালোকৰ 480 টকাকৈ লয়। ইয়াতে কিন্তু 100 টকাকৈ বৃদ্ধি পাইছে। চ' তেনে ক্ষেত্ৰত কিন্তু বহুতো বস্তুৰ দাম বৃদ্ধি পোৱা সত্ত্বেও চৰকাৰে কিন্তু গড়ৰ যিখন 2024 বৰ্ষৰ বাজেট মুকলি কৰিছে তাতে কিন্তু 1 টকা বৃদ্ধি কৰা নাই। আপুনি বাকীখিনি টকা আপোনালোকৰ নিজৰ টকা ভৰি সম্পূৰ্ণকৈ ঘৰটো বনাব লাগিব। চ' বন্ধু বান্ধৱীসকল চৰকাৰে যিখন বাজেট মুকলি কৰিছে আচলতে আপোনালোকৰ ঘৰটো সম্পূৰ্ণ হ'বনে নাই ইয়াৰ বিষয়ত আপুনি কি ক'ব? মোৰ মতে কিন্তু চৰকাৰে যিখন বাজেট প্ৰদান কৰিছে 1,30,000 টকা এইখিনি কিন্তু ঘৰ নহয় প্ৰায় 2 লাখ টকা হ'লে কিন্তু চৰকাৰী ঘৰটো সম্পূৰ্ণ হল হয়। চ' বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানিলে চৰকাৰী ঘৰৰ যিখন বাজেট অনুযায়ী যদি আপুনি ঘৰটো বনাবলৈ যায় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ প্ৰায় 2 লাখ টকাৰ প্ৰয়োজন হ'ব। চ' বন্ধু বান্ধৱীসকল ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি চৰকাৰী ঘৰৰ বাজেটক লৈ আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব পাৰে। বন্ধু বান্ধৱীসকলে যে মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।